15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই এতিয়া সাধাৰণ জনতাক কেনেকৈ দুৰ্ভোগ ভোগাইছে তাৰ দৃশ্য মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবৰ বাবে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি গহপুৰৰ পৰা লখিমপুৰ সংযোগী যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোত এতিয়া প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু ইয়াতে বহুকেইটা দুৰ্ঘটনা হৈ বহু লোক নিহত হৈছে, আহত হৈছে। প্ৰতিদিনে অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰে যিসকল পথচাৰী আছে, গাড়ীৰ এই চালকসমূহ আছে। প্ৰতিদিনে কিন্তু এই ৰাস্তা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা কৰে। বিশেষকৈ এই ৰাষ্ট্ৰীয় ঘাইপথেদিয়ে বিভাগীয় লোকসমূহ, পথ নিৰ্মাণ সংস্থাকে আদি কৰি প্ৰশাসনৰ লোক, যি চৰকাৰ প্ৰশাসন এই ৰাস্তা দিয়ে প্ৰতিদিনে অহা যোৱা কৰে। কিন্তু আমি প্ৰতিদিন টাইমে প্ৰতিবাৰে বাতৰি সবিস্তাৰে প্ৰকাশ কৰাৰ পাছতো কিন্তু এই ৰাস্তাই এই মুহূৰ্তলৈকে কোনো ধৰণৰ তেওঁলোকে মেৰামতিৰ ব্যৱস্থা কৰা নাই। ইয়াক লৈ এতিয়া সাধাৰণ ৰাইজ এতিয়া জাঙুৰ খেৰ তুলিছে। মোৰ লগত এতিয়া অনুসূচিত জাতি এই ছাত্ৰ সন্থাৰ লোক আছে। মই পোনে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো যে প্ৰতিবাৰে আমি প্ৰতিদিন টাইমক আদি কৰি বিভিন্ন সংবাদ মাধ্যমে এই বিশেষ বিষয়টোৰ ওপৰত প্ৰতিবাৰে আমি বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছো। যেতিয়া চৰকাৰ প্ৰশাসনক আমি জনোৱা হয় গোটেই কথাটো যে পথটো নিৰ্মাণ হ'ব, বনোৱা হ'ব, টেণ্ডাৰ হ'ব, তেনেকৈ কৈ থকা হয়। কিন্তু প্ৰতিদিনে দেখা পোৱা যায় ইয়াত নিহত হৈ আছে, দুৰ্ঘটনা হৈ আছে। কি ক'ব? হয়, চাওক, আজি গহপুৰৰ পৰা লখিমপুৰলৈ 80 কিলোমিটাৰ দূৰত্ব। আজি গহপুৰৰ পৰা লখিমপুৰলৈ আমাৰ যিসকল দুৰ্ঘটনা পতিত হয় বা যিসকল গৰ্ভৱতী মহিলা বা ৰোগী নিয়াৰ ক্ষেত্ৰত এতিয়া 2.5 ঘণ্টা আমাৰ টাইম লখিমপুৰলৈকে লাগে। অতি দুৰ্ভাগ্যজনক কথা, সেই লোক যিসকল দুৰ্ঘটনা পতিত হয় তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় এই ৰাস্তাটো দিয়ে যাবৰ কাৰণে। আজি চাওক, আজি অলপ দিনৰ আগতে মুখ্যমন্ত্ৰী যেতিয়া লখিমপুৰলৈ চৰকাৰী কাৰ্যসূচীলৈ গৈছিলে, তেতিয়া দেখা পোৱা গৈছে যে টালি টোপোলা মাৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই টালি টোপোলা মৰা এটা ব্যৱস্থা কৰিছিলে। তাৰ পাছত গহপুৰৰ সংবাদ মাধ্যম, গহপুৰৰ দল সংগঠনৰ বিভিন্ন প্ৰতিনিধিয়ে কিন্তু দাবী উত্থাপন কৰিছিলে এই পথছোৱা কিন্তু মেৰামতি কৰি দিবৰ কাৰণে। আজি দেখা পোৱা গৈছে যে এই ৰাস্তাটো অতি কদৰ্যময় পৰিৱেশ হৈছে, ডাঙৰ গাঁতৰ পৰিৱেশ সৃষ্টি হৈছে। বিশ্বনাথ জিলা প্ৰশাসন, গহপুৰ প্ৰশাসন আজি শুই আছে। তেওঁলোকে কোনো দায়িত্ব নোহোৱা নিচিনা তেওঁলোকে পালন কৰিব পৰা নাই। বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো কিন্তু তেওঁলোকে আজি প্ৰতি কিন্তু এই ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা কৰিব পৰা নাই। এই ৰাস্তাটো দিয়ে এই পথেদিয়ে বহুকেইজন জনপ্ৰতিনিধি, সাংসদ কিন্তু অহা যোৱা কৰে। আজি শাসকীয় দলৰ সাংসদ, বিধায়ক এই ৰাস্তাটো দিয়ে অহা যোৱা কৰে। তেওঁলোকৰ চকুত কি নপৰে নেকি? তেওঁলোকৰ দৃষ্টিগোচৰ নপৰে নেকি? এই পথেদিয়ে যিসকল যাত্ৰী অহা যোৱা কৰে, ৰোগীসকল বা তেওঁলোক কেনেকুৱা এটা অসুবিধাৰ সন্মুখীন হয়, এই কথাষাৰ কিন্তু আমি অনুমান কৰিব পাৰিছোঁ আৰু ভুক্তভোগী ৰাইজে কিন্তু এই কথাষাৰ অনুমান কৰিব পাৰিছে। আজি চাওক, গহপুৰৰ যি ফ'ৰলেন হৈছে, গহপুৰ হাজৰিকা চুক বা চতিয়া চুকত এটা ডিভাইডাৰ দিবৰ কাৰণে আমি বহুবাৰ আবেদন নিবেদন কৰিছোঁ। বহুত দুৰ্ঘটনা পতিত হৈছে, কিন্তু প্ৰশাসন, চৰকাৰে আজিলৈকে কোনো এটা ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এই ক্ষেত্ৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা গড় কাপ্তানি বিভাগৰ মন্ত্ৰী আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ, দাবীও জনাইছোঁ, অনতি পলমে যদি এই ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা নকৰে, অনাগত দিনত কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই বিভিন্ন জাতীয় জনগোষ্ঠীয় লগত সংগঠনে আমি আন্দোলন কৰিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম। হয়, নিশ্চয়কৈ পৰাশইকীয়া, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।